Audio Jungle. Audio Jungle. হিয়া তই তোৰ বয়ফ্ৰেণ্ডক কৈছ জানো যে তই আগতে বিয়া হোৱা তোৰ এটি সন্তান আছে বুলি? কৈছো, কেলে নকম আকৌ। ইমান ডাঙৰ মিছা কথা মই ক'ব নোৱাৰো দেই, সেইকাৰণে সঁচা কথা কৈ ভাল পাইছো। ভালে কৰিছ হিয়া, আগতীয়াকৈ কথাবোৰ জনাই দিছ, নহলে আকৌ এইবোৰ কথা নকলে পিছত জঞ্জালহে হব। সেইটো কাৰণে আগতীয়াকৈ সকলো ক্লিয়াৰ কৰি দিছো। যিদিনাই সি মোক ভাল পাওঁ বুলি কৈছিল সিদিনাই মই কৈ দিছো যে মই এটালৈ যোৱা আৰু মোৰ সন্তান এটিও আছে। এতিয়া মই সিহঁতক এৰি গুচি আহিলো। ভালে কৰিলি। পিছে ইটোৱে ফোন চোন কৰে নেকি আকৌ? কৰে কেতিয়াবা। ল'ৰাটোক লৈ আহিবলৈ দিয়ে। তই কি বুলি ক? মই এতিয়া কি তাক লৈ আহি তেটো ওলমাই লৈ থাকিম নেকি? নিজে পোহপাল দিয়ক আকৌ। সেইখন ঘৰত মই থাকোতে অশান্তি হৈছিল, সেইকাৰণে মই গুচি আহিলো। ল'ৰাটোকতো পোহপাল দিব পাৰিব। আচ্ছা, মাকে পুতেকে এটা চাইডত আৰু মই এটা চাইডত। দুজন মানুহৰ লগত মই যুদ্ধ কৰি খাব নোৱাৰো নহয় সেইখন ঘৰত। আৰু কথা হ'ল শহুৰ দেউতা, তেখেতেতো ইফালেও মান নিদিয়ে সিফালেও মান নিদিয়ে। মই অকলশৰীয়া। কিন্তু কাজিয়াখন হ'ল কিয়? কিয় এৰাই হলি? কিনো হব, বোৱাৰী হলো বুলি কি মোবাইলটো অলপ চাবও নোৱাৰিম নেকি? দিনৰ দিনটো কামেই কৰি থাকো, ৰেষ্ট নাপাওঁ। অলপ যদি মোবাইলটো চাওঁ সেইখিনিকো বকনি দিব। ল'ৰাটোকো অলপ চম্ভালিব নোৱাৰে। তই কচোন, মই ল'ৰাটোকে চম্ভালিম নে ঘৰখনকে চম্ভালিম? সৰুতে বিয়া হলো, বিয়া হৈ এয়া জ্বলা কলা খাই মৰিছো। তহঁতৰে দিন ভাল বুজিলি, ধুনীয়াকৈ ঘূৰি পকি থাকিব পাৰিছ, নিজৰ ঘৰত আছ, কাম কৰিলেও ইচ্ছা নকৰিলেও ইচ্ছা। শহুৰৰ ঘৰতো কৰিবই লাগিব। সেইটো হয় বাৰু, কিন্তু তই যে এতিয়া ভাল পাইছ যেতিয়া নিশ্চয় বিয়া হবি। তেতিয়াতো আৰু একেই হব। নাই নহয়, সিহঁতৰ ঘৰত কাম কৰা মানুহ আছে, আৰু মোৰ সন্তান হলে কোনো কথা নাই। সন্তান হলে বেলেগ মানুহ লৈ আহিব ধৰিবলৈ কাৰণে। আচ্ছা, চাকৰি কৰে নেকি? চাকৰি কৰে। ঠিকে আছে দে, তোৰে কপালখন ভাল। ছেকেণ্ড টাইম হলেও ভাল ঘৰ এখন পাবি। হ'ব দে, মই এতিয়া যাওঁ। যা। আইতা, মালে মনত পৰিছে, বলা না যাওঁ মাৰ ওচৰলে। মায়ে তোক জন্ম দি পোহপাল দিব নোৱাৰি ঘৰলে গুচি গল। এতিয়া ঘৰত গাভৰু ছোৱালী নিচিনা থাকে। দিনৰ দিনটো মোবাইলটোকে পিটিকি থাকিব। সেইটোকে কলে আমিয়ে বেয়া। কাৰ লগত ফুচুক ফচা কথা পাতি থাকে জানো? নাযাও অ বোপা, তই কি আমাৰ লগত থাকি বেয়া পাইছ নেকি? মাৰে আৰু তোক নিনিয়ে অ। মাৰ আৰু তোৰ প্ৰতি মৰম চেনেহ এইবোৰ ভাৱ নাই। তোক কেনেকৈ বুজাও এতিয়া মই? এতিয়াৰ পৰা তই আৰু দেউতাৰ লগতে থাকিব লাগিব। মাৰ মোক কেতিয়াও দেখা নেপাও। হ'ব দে, বল দোকানলৈ বল, দোকানত তোক কিবা এটা কিনি দিম বল। সেই মৰতিজনীয়ে ল'ৰাটো মুখলৈ এবাৰ নেচালে, এতিয়া গা দেখা দেখাই ঘূৰি ফুৰ। এতিয়াহে ফুল কোমলী এজনী হল। সেই সৰু কালতে বিয়া আহি ইমান বছৰ থাকিলে ভালে বোলে, এতিয়া ল'ৰাটো ডাঙৰ হবলৈ নেপালে। তাই একে গাত ততে নাই, এতিয়াহে তাই ঘৰ এৰি যাব পৰা হল। ধান্দা বেলেগত আছে যে, ঘৰৰ ধান্দা থাকিলেহে। ল'ৰা ছোৱালী গিৰিয়েক এইবোৰ ধান্দা নাই, খালি মোবাইলৰ ধান্দা। সেইটোকে চাই আছিলে চাগে, কেনেকৈ এইখন ঘৰৰ পৰা ওলাই যাব পাৰো, কেনেকৈ এইখন ঘৰৰ পৰা ওলাই যাব পাৰো। কোনে কিবা টানকে কয়, কোনে মাৰে। এতিয়া চান্স পালে যেতিয়া আৰু গুচি গল। গৈছো। হিয়া। বৰমা বাহিৰত বহি আছে, তামোল এখন কাটি দেচোন, মই ভাতৰ পানীকণ চেকি দিওঁ। মই এতিয়া নোৱাৰো দেই মা, মই কাম এটা কৰি আছো, এইবোৰ কৰি থাকিব নোৱাৰো মই। তামোল পানী এতিয়া নিজে কাটি খাব। তই ৰাতিপুৱাৰ পৰা কি কৰি আছ? কি কাম কৰি আছ তই? মোবাইলটোকে পিটিকি আছো চাগে। তাৰ বাহিৰে আৰু তোৰ কাম আছে জানো? ভালে ভুলে কৈছো, মোবাইল থ। মা, তই কিন্তু শাহুৰ নিচিনা নবনিবি। এজনীক এৰি থৈ আহিছো। কি কলি তই? সেইজনীয়ে তোক এৰি কান্দি আছে, কিন্তু মই কান্দা বস্তু নহয়। এনেকৈ তোৰ বেছি মোবাইল টিপা উৎপাত হলে মোবাইলো ভাঙি গুড়া কৰিম আৰু তোকো এইখন ঘৰৰ পৰা খেদিম। শহুৰৰ ঘৰতো কাম বন নকৰোৱে চাগে, কিবা এটা কৰিবলৈ দিলে নোৱাৰো নকৰো এইবোৰে কৰি থাক। তাতো তেনেকৈ কওঁ চাগে, সেইকাৰণেহে তোক দেখিবলৈ নোৱাৰে। বোৱাৰী হৈছিলি যেতিয়া অলপ ঠাণ্ডা হব লাগে, গহীন গম্ভীৰ হব লাগে বোৱাৰী। সেইজনী বোৱাৰীয়ে গোটেই ঘৰখন চম্ভালিব লাগে। তাতে তই সেইখন ঘৰৰ একমাত্ৰ বোৱাৰী আছিলি, তাতো খাব নোৱাৰিলি তই। নিজৰ ল'ৰাটোকো এৰি থৈ আহিলি। বেছি উৎপাত কৰিবি, আকৌ থৈ আহিমগে তাক। হ'ব, তামোলখন কাটি নিদিয়াৰ কাৰণে ইমান কথা শুনাব নালাগে। আৰু মই এইখন ঘৰত চখত থকা নাই, কিবা এটা দুখ পাইছো, মাকৰ ঘৰলৈ আহিছো। আৰু মাকেও যদি তেনেকৈ কথা শুনাই থাকে, তেনেহলে মই ৰাস্তা উলিয়াই লম নিজে। ৰয় চাইহে আছো তোক। যিদিনা বাপেৰৰ আগত কৈ দিম, সিদিনা তোক ধুলাই দিব। ভাবিছিলো পঢ়াই শুনাই কিবা এটাত সোমাই দিম, সেইকণো ধৈৰ্য নাই। পলাই গলে একেবাৰে, আনিবলৈ যাওঁতেও নাহে। এতিয়া কিয় টিকিব নোৱাৰি ঘৰলৈ গুচি আহিলে? চবে কোৱাহে বোলে সৰু ল'ৰাটো কেনেকৈ এৰি থাকিব পাৰিছে, আৰু আমি হলে নোৱাৰো দেই। চবে তেনেকৈ কয়।
তাই ভাবে আকৌ তাইক চবেই ভাল পায়। পিছে পিছে যে এইবোৰ কথা কৈ ফুৰে, সেইবোৰ আকৌ মইহে শুনো, তাই নুশুনে নহয়। হেল্ল'। হেল্ল', কোৱা। ক'ত আছা? মই অফিচত আছো। কি হৈছে তোমাৰ? শুনা না, কোৱা। মই আৰু বেছি দিন ঘৰত থাকিব নোৱাৰিম। কিয়? মোৰ কাৰণে ল'ৰাই চাইছে ঘৰত। তো তুমি মোৰ কথা কৈ নিদিয়া কিয় যে তুমি বেলেগ ল'ৰা ভাল পোৱা? মই ঘৰত অলৰেডি ক'লোৱে, এতিয়া ভাল দিন বাৰ এটা চাই তোমালোকৰ ঘৰলৈ যাম বুলি কৈছে মা দেউতাই। নাই, নালাগে আহিবলে। মা দেউতাই তোমালে মোক বিয়া নিদিব, কাৰণ মা দেউতাই অলৰেডি কথা পাতিলে, মোক দিম বুলি ক'লেই। আৰে এনেকুৱা হলে কেনেকৈ হ'ব? মই পলাই যাম, তুমি মোক এড্ৰেছটো দিয়া। আৰে কি কৈ আছা তুমি এইবোৰ? পলাই আনিলেতো মোক ঘৰত গালি দিব। তেনেহ'লে তুমি কি বিচাৰিছা? মই বেলেগলৈ বিয়া হৈ যোৱাটো বিচাৰিছা নেকি? নাই বাবা, সেইটো আকৌ মই কিয় বিচাৰিম? মই বিচাৰো তুমি মোৰ হোৱাটো, মোৰ পত্নী হোৱাটো। তেনেহ'লে আমি গৈ আছো কেইদিনমানৰ পিছত। মই মা দেউতাৰ লগত আজিয়ে কথা পাতিম। মই কৈছো নহয়, ইয়াত আহি একো লাভ নহ'ব। তুমি মোক লৈ গ'লে পলুৱাই লৈ যাব লাগিব। মা দেউতাৰ লগত কথা পাতি লাভ নাই। কিন্তু মোৰ মা একচেপ্ট নকৰিব মই পলুৱাই লৈ আহিলে। মা দেউতা ভাবিছে মই যিহেতু ঘৰৰ একমাত্ৰ ল'ৰা, চ' ডাঙৰকৈ বিয়াখন পাতিম বুলি ভাবিছে। আৰু আমাৰ যিবোৰ ৰিলেটিভ, সেইবোৰ মানুহেও বিয়াৰ কাৰণে অপেক্ষা কৰি আছে। গম পাইছে মোৰ বিয়াখন ধুমধামেৰে পাতিব বুলি দেউতাই। মোৰ মা দেউতাই মানা কৰা নাই নহয়। কিন্তু মোৰ মা দেউতা। তুমি বুজাবা আকৌ যে ল'ৰাটোৱে চাকৰি কৰে, ভাল ঘৰৰ অৱস্থা পাতি। হ'ব দিয়া হিয়া, মই এতিয়া অফিচত আছো নহয়, ৰাতি কথা পাতিম দিয়া। ঠিক আছে, হ'ব। কি কৰা যায় বাৰু এতিয়া? এতিয়া মোক পলুৱাই নিনিয়ে, আৰু ঘৰলৈ আহিলে সকলোবোৰ কথা গম পাই যাব যে মই এটালৈ যোৱা, মোৰ সন্তান আছে। তেতিয়া কি হ'ব? নাই, কিবা এটা প্লেন বনাব লাগিব, নহ'লে নহ'ব। এইটো পলুৱাই নিয়া বস্তু নহয়। কি কৰা যায় বাৰু? আৰু কি হ'ল তোৰ? তই অথনিৰ পৰা এইখিনিতে ৰৈ থকা দেখিছো যে, কাৰোবাৰ লগত কথা পাতি আছিলি নেকি? কথা পতাৰ লগে লগে যে তোৰ মুড চেঞ্জ হৈ গ'ল, নকবি আৰু। কি হ'ল কচোন? আৰে মই ছোৱালীজনী ভাল পাওঁ ৰে। তাত কি হ'ল? ফোন কৰিছিল তাই কৈছে মই তাইক পলুৱাই লৈ আহিব লাগে। মাক দেউতাকে বোলে বেলেগ ল'ৰা চাইছে বিয়াৰ কাৰণে। আৰে বাপৰে, এইবোৰ কেতিয়াৰ পৰা চলি আছে? হ'ল কেইদিনমান। লগ পাইছেনে নাই? লগ তেনেকৈ পোৱা নাই, এদিন এনেই দূৰৰ পৰা দেখিছো আৰু। তাতে মোৰো টাইম নহয়, তাইও ওলাই আহিবলৈ নোৱাৰে। মাক বাপেক বহুত ষ্ট্ৰিক্ট যে, সেইকাৰণে। তাই কি ঘৰত কৈ দিয়া নাই নেকি এইবোৰ কথা? মই কবলৈ কৈছিলো, কিন্তু তাই এতিয়ালৈকে কোৱা নাই। ভয় খাইছে নেকি? আৰে এতিয়া বিয়াৰ কথা ওলাইছে যিহেতু কৈ দিলে হ'ল ন। ইমান কিহৰ টেনচন লৈ থাকিব লাগে? তাকে কান্দি কান্দি ফোন কৰিছে। মই এতিয়া তাইক পলুৱাই আনিব নোৱাৰো। মই যদি তাইক পলুৱাই আনো তেনেহলে মা দেউতা বহুত হাৰ্ট হব। মই মা দেউতাৰ মনত আঘাত দিব নোৱাৰো। মই তাইক ভাল পাওঁ সঁচা, আৰু তাইক কি বিয়া পাতিম? মই ইমানো বেয়া ল'ৰা নহয়, কিন্তু মই তাইক সমাজৰ আগত দেখুৱাই বিয়া পাতিম। কাম এটা নকৰ কেলে? কি কাম? তই লৈ আহ, তই আহি ঘৰত বিয়া পাতিলেই হ'ল। আৰে কেনেকৈ? মই অলৰেডি ঘৰত কলো যে মই তাইক চাবলৈ যাম। মা দেউতা মান্তি হ'ল তাইক চাবলৈ যাবলৈ কাৰণে। আৰু মা দেউতা যদি এবাৰ নেদেখে তাইক, তেনেহলে কেনেকৈ একচেপ্ট কৰিব কচোন? তেনেহলে কাম এটা কৰ, তই এটা নহয় 10টা কাম কৰ। শুন না মোৰ কথাটো, খং নকৰিবি। ক। তাইক এবাৰ মা তহঁতৰ ঘৰলে, তোৰ মা দেউতাৰ লগত চিনাকি হব, কিবা এটা বাহানা কৰি আহিবলৈ দিবি আৰু। তেতিয়া তোৰ মা দেউতা দেখা পাব, তই তাইকে বিয়া পাতিবি। সেইটো কৰিব পৰা যায়। বাৰু চাম দে, ঘৰত সুধি চাব লাগিব। ঠিক আছে, সুধি চাবি। সেইটো যদি হয় আৰু তেতিয়াহলে কোনো কথা নাই। তাকেও মই তাইক বহুত দিন লগ পোৱা নাই। সিদিনা লগ পালো, সেই দূৰৰ পৰাই দেখিলো। তাকেইতো, ফটোত দেখাত আৰু ৰিয়েলত দেখাত বহুত পাৰ্থক্য। দে হ'ব দে, কাম কৰগে যা। ময়ো লাগো কামত। চিন্তা কৰি নাথাকিবি, নাথাকোতে যা। অকে। ঠিক আছে বাৰু, তোমাৰ কথা এবাৰ শুনি চাওঁ। লৈ আহিবা তেতিয়াহ'লে, আমিতো ঘৰতে থাকিম তুমি যেতিয়া সময় পোৱা। কিন্তু তাই ঘৰত কিয় যাবলৈ মানা কৰিছে সেইটোহে মই বুজি নাপালো। আমিতো তাইক চাবলৈহে যাম, বিয়া পাতি একেবাৰে নানো নহয়। হ'লে তেতিয়া বিয়া দিলে হয় আৰু। নাজানো, তাই ঘৰত কবলৈ ভয় কৰি থাকে। ঠিক আছে। দেউতাৰ কিবা আপত্তি আছে নেকি? মোৰ কি আপত্তি থাকিব? তহঁত যি ভাল দেখো তাকে কৰ, খালি ভাল হলেই হ'ল আৰু ছোৱালীজনী। তুমিও থাকিব লাগিব কিন্তু সিদিনা। আৰু তোমালোকক কৈছো দেই, উল্টা পুল্টা কথা সুধি নিদিবা তাইক। প্ৰথম আহিব তাই, তাতে অকলে, ভয়ো কৰিব পাৰে। হ'ব, আমাৰ জ্ঞান আছে নহয়, উল্টা পাল্টা কথা নুসুধো দিয়া। তুমি ইমান চিন্তা কৰি থাকিব নালাগে। আৰু তুমিতো লগতে থাকিবা ন, ক'তো নোযোৱা নহয়। আমি কি সুধিম কি নুসুধিম সেইবোৰতো তুমি শুনি থাকিবা। তেতিয়াহ'লে ভয় কৰাৰ কিহৰ প্ৰয়োজন? যিখিনি পাৰো সেইখিনি সুধিম, আৰু যিখিনি প্ৰয়োজন বুলি ভাবো। ঠিক আছে। পিছে কেতিয়া লৈ আহিম বুলি ভাবিছা? মোৰ যেতিয়া অফিচৰ পৰা তেতিয়া মই লৈ নানোগে, তাই নিজে আহিব। কিবা এটা বাহানা কৰি আহিবলৈ দিছো টাউনলৈ। টাউনৰ পৰা মই লৈ আহিমগে সেইখিনি। তাই পাৰিব নহয়? কিয় নোৱাৰিব? কলেজত আহি থকা ছোৱালী নোৱাৰিব নেকি? ঠিক আছে বাৰু। হ'ব দিয়া, মই বহুত টায়াৰ্ড ফিল কৰিছো, এতিয়া অলপ জিৰাই লওঁ।
যোৱা যোৱা, মই তোমাৰ খাবলৈ কাৰণে কিবা এটা বনাই দিছো। ঠিক আছে মা। দেউতা বহা। যা যা, অলপ শুই লগে যা। ৰাতিপুৱা ৰাতিপুৱা কলৈ ওলালি তই? হ'ব আৰু এতিয়া ৰাতিপুৱা হৈ থকা নাই, 10টা বাজিল। দেৰিকে নাবাজা, কিন্তু তই কলৈ ওলাইছ সেইটো ক। মই যাওঁ, এঠাইৰ পৰা আহোগে, কিবা এটা কাম আছে। ইমান ৰাতিপুৱা ৰাতিপুৱা কিহৰ কাম ওলালে তোৰ? আছে আৰু কিবা এটা কাম, পিছত গম পাবি। যাওঁ যা, কিন্তু যদি বদনাম কৰি নাহ। হ'ব, ইমানো বেয়া ছোৱালী নহয় মই। ঠিক আছে যা। ইমান ৰাতিপুৱা ৰাতিপুৱা কি কাম থাকিব পাৰে? ভগৱানেহে জানে আৰু কি কৰি আছে মোৰ পিছে পিছে। মা, তাই আহিল, মই লৈ আহোগে তাইক। আহি পালে নেকি তাই? পালে, ৰৈ আছে তাতে। বৰ সোনকালে হোৱা নাই নে? আৰে তাই আকৌ ঘূৰি যাব লাগিব, সেইকাৰণে সোনকালে আহিছে। আচ্ছা, ঠিক আছে যা, নহলে লৈ আহগে। হ'ব যাওঁ। দেউতা কলৈ গ'ল? জানো কোনফালে ওলাই গ'ল, মই দেউতাক কৈ দিম ফোন কৰি। তই যা লৈ আহগে। অ'কে। কি হ'ল, ইমান সময় আহি পোৱা নাই? আহিবনে নাহে, দেৰিয়ে হ'ব আকৌ মোৰ ঘৰলৈ ঘূৰি যোৱাত। তাত বা কিমান সময় লাগে তাৰো ঠিক নাই। হিয়া, তোৰ মুখৰ পৰা যাতে তোৰ হাজবেণ্ডৰ কথা নোলায়, সেইটো মনত ৰাখিবি। হাই, আহিলা? উঠনিৰ পৰা ৰৈ আছো, ইমান সময় হ'ল তুমি অহাই নাছিলা। মই বোলে কি হ'ল আকৌ, আহিবনে নাহে? কি যে কথা কোৱা নহয়, কিয় নাহিম আকৌ? মই তোমাক মাতিছো, আৰু মই যদি নাহো এইটো আকৌ কেনেকুৱা ধৰণৰ কথা? ঠিক আছে ব'লা তেন্তে। ব'লা। কলৈ গৈছিলেনো আপুনি? এনে ওলাই গৈছিলো। বাবা ক'ত? সি গ'লে তাইক আনিবলৈ। ইমান সোনকালে? সোনকালে আহিল তাই। আকৌ ঘূৰি যাব লাগিব যে, মাকক মিছা কথা কৈ থৈ আহিছে। আচ্ছা। আপোনাক ইমান ফোন কৰি আছো, ফোনটো ৰিচিভ কৰিব নোৱাৰে। মই বোলো মিঠাই অলপ লৈ আহিব। পইচা নিয়া নাই নহয় মই, এতিয়া দিয়া, লৈ আহিমগে। ৰ'ব অলপ, মই পইচাটো আনি আছো। তোমাৰ নাম হিয়া ন? হয়, মোৰ নাম হিয়া। বৰ মৰম লগা নাম। কোন কোন আছে পিছে ঘৰত? মা আছে, দেউতা আছে। তুমি মানে একমাত্ৰ ছোৱালী? সেইকাৰণে বহুত মৰম কৰে চাগে? কৰে। দেউতাই কি কৰে? দেউতাই খেতি কৰে। আচ্ছা, আমাৰ ইয়াৰ কথা কোৱা নাই নেকি তুমি ঘৰত? নাই কোৱা। মই যদি কাৰোবাক ভাল পাওঁ বুলি কওঁ, দেউতাই কোবাই চাল ছিগিব, সেইকাৰণে নকওঁ। মা দেউতাই চাই দিয়া ল'ৰালেহে বিয়া হ'ব লাগিব। তেনেহলে আমি কাম এটা কৰো, তোমালোকৰ গাঁৱৰ কাৰোবাৰ লগত চিনাকি হয় ন, আৰু চিনাকি হোৱাৰ পিছত সিহঁতৰ মিতিৰ বুলি তোমাক চাবলৈ যাম। নাই নালাগে। তুমি ভয় খাইছা কিয়? নাই, তেনেকুৱা কৰিব নালাগে। তেনেহলে আমি কৰিম কি? মই তাক কৈছিলো, মই পলাই যাম। পলাই? চোৱা, তুমি বেয়া নাপাবা, সি মোৰ একমাত্ৰ ল'ৰা। তোমাক যেনেকৈ মা দেউতাই মৰম কৰে, ময়ো তাক বহুত মৰম কৰো। সেইকাৰণে তাৰ বিয়াখন বহুত ধুমধামেৰে পাতিম বুলি ভাবি আছিলো। কইনা আনিবলৈ যাম, বহুত সপোন আছে আমাৰ। দুখীয়া ধনীৰ লগত আমাৰ কথা নাই, থাকিলে ছোৱালীজনী দুখীয়া হলেও আমিয়ে খৰচ দিম বিয়া, তথাপি বিয়া পাতি লৈ আহিম। হ'ব দিয়া, তুমি চিন্তা নকৰিবা, আমি কিবা এটা কৰিম। পিছে তোমালোকৰ গাঁওখনৰ নাম কি? গাঁওখনৰ নাম সেইটোকো ক'ব নোৱাৰা নেকি? চন্দ্ৰপুৰ। অ'কে, ঠিক আছে বাৰু, তুমি বহা, মই তোমালৈ খাবলৈ কাৰণে কিবা লৈ আহো। ঠিক আছে। হেৰি, আপুনি বলকচোন। ব'লা ব'লা। কি হ'ল তোমাৰ, ভয় খাইছা নেকি? মানুহজনী ইমান কঁপি আছে যে, মোৰ মা ইমান ভয়ানক নেকি? নাই নহয়। তেতিয়াহ'লে কথাবিলাক ইমান থটমট খাই গৈছে যে? এনেই, মই আৰু বেছি টাইম কৈ থাকিব নোৱাৰো, যাব লাগিব। যাবা ৰ'বা, কিবা এটা খাই লোৱা, তাৰপিছত মই তোমাক টাউনতে থৈ আহিমগে। তাৰ পৰা তুমি যাব পাৰিবা নহয়? পাৰিম। আজি মই থব যাওঁ নেকি, ফ্ৰী আছো। নাই নালাগে, পাৰিম। কোনোবাই দেখিলে আকৌ গণ্ডগোল হৈ যাব। দাদা, ইয়াক লৈ আনা। গৈছো মা, ব'লা, মায়ে মাতিছে। ঠিক আছে ব'লা। ইমান দেৰি লগালি যে? কাম এটা আছিল, কোৱা নাছিলো নেকি? কিন্তু তোৰ ইমান ইম্পৰ্টেণ্ট কাম ওলালে? সেইবোৰ তই নুবুজিবি। হ'ব দে, বাদ দে, ভাত খাই আহি। মোৰ ভোক লগা নাই, মই খাই আহিছো। ক'ত খালিও তই ভাবিছ নেকি তই ভাত নিদিলে মই লগতে থাকিম বুলি? চবতে ভাত আছে মোৰ। হয়নে? নেটক দিয়ে ঘৰলৈ গৈছে, সিহঁতৰ ঘৰলৈ, আৰু মই এনেই দিলেও নাযাওঁ। যিখন ঘৰৰ পৰা মই গুচি আহিছো, সেইখন ঘৰত মই ভৰি দিবলৈকে নাযাওঁ। এইচোন বৰ দমদম কথা ওলাইছে। লগৰজনী কিবা জানে নেকি, তাইকে সুধিব লাগিব। সেইটোকে কৰা যাওক। মই নাজানি, ৰচোন ৰ, তোক লগ পালে ভালেই হ'ল। কওকচোন বৰমা। আমাৰ ইয়াতো তোৰ লগতে থাকে? থাকে। কি হ'ল বৰমা, এইকেইদিন লগ পোৱাই নাই তাইক? তাকে সুধিবলৈ আহিছো। তাইৰ কি হৈছে এইকেইদিন? মানে বৰমা, ইমান পিতাহী কথা কয় যে, এনিটাইম খঙৰ মুডতে থাকে। সিদিনা কলৈ গৈছিল জানো, সুধোতে কলে কিবা কাম আছে বোলে। মই বোলো তই জান নেকি, সেইকাৰণে সুধিবলৈ আহিলো। মই নাজানো নহয় বৰমা, তাই কলৈ গৈছে? ফোনত কাৰোবাৰ লগত কথা পাতি থাকে। কোনোবা ল'ৰা চৰাই ভাল পায় নেকি? ল'ৰা মানে বৰমা, সঁচা কথা ক, তাই ল'ৰাটোৰ জীৱনৰ কথা আছে। এনেকৈ যদি ল'ৰা এটাক এৰি আহি বেলেগ ল'ৰাৰ লগত বিয়া হম বুলি ভাবিছে, তাই কিন্তু এইটো বহুত ভুল কাম কৰিছে। তাই সেইটো কৰিব নালাগিছিল। আপোনালোকে কথাটো নাজানে নেকি? নাজানো নহয়। কৰ ল'ৰানো? কৰ ল'ৰা সেইটো মই ভালকৈ ক'ব নোৱাৰিম, কিন্তু ল'ৰাটো টাউনৰ, চৰকাৰী চাকৰি কৰে। হয় নেকি? ঠিক আছে তেতিয়াহ'লে। কিন্তু বৰমা, কথাটো মই কৈছো বুলি নকবা আকৌ। নাই নকৰো দে। এইকেইদিন তাইৰ মটি গতি দেখি আছো, সেইকাৰণে সুধিবলৈ আহিলো। তাইক ডাইৰেক্ট সুধিব নোৱাৰো নহয়। এতিয়া
মোবাইলৰ পৰা নম্বৰ উলিয়াই সেই ল'ৰাটোৰ ঘৰলৈ যাম মই। আৰু ল'ৰাটোৱে সকলোবোৰ কথা জানে নে নাজানে চব সুধিম। যদি জানি বুজি তাইক বিয়া পাতিম বুলি ভাবিছে তেনেহলে তাই ল'ৰাটোকো লৈ যাম। আৰু যদি নাজানে তেনেহলে মই ঘৰৰ পৰা খেদিম। তাই মোক কৈছিল ল'ৰাটোক বোলে সকলোবোৰ কথা খোলাখুলিকৈ কৈ দিছে। মই বিশ্বাস নকৰো, কাৰণ এজন চৰকাৰী চাকৰিয়াল ল'ৰাই সেনেকুৱা ছোৱালী কেতিয়াও বিয়া নাপাতিব। সিহঁতৰ কাৰণে কি ছোৱালী আকাল নেকি? চনা মাইকী এজনীক যে বিয়া পাতিব? সেইটো হয় বাৰু। হ'ব দিয়ক, আপুনি কথা পাতি আহি মোক কব। ঠিক আছে, হ'ব বাৰু। এতিয়া আহিছো দিয়ক। হ'ব বাৰু, মই যাওঁ। হেল্ল', হয় কোন? মই চন্দ্ৰপুৰৰ পৰা কৈছো। হয় কওকচোন। তুমি হিয়াক চিনি পোৱা নেকি? হয় পাওঁ, কিন্তু আপুনি কোন হয় আৰু হিয়াক আপুনি কেনেকৈ চিনি পায়? মই হিয়াৰ মা। আপুনি সঁচাই কৈছেনে? কিয় মিছা কথা কম? মই সঁচাই কৈছো। মই তাইৰ মোবাইলৰ পৰা নম্বৰটো মনে মনে ললো। তাইৰ মোবাইল চুবই নিদিয়ে নহয় আমাক। ফোনত কাৰ লগত ইমানকে কথা পাতি থাকে বুলি লগৰজনীক সুধিলো। লগৰজনীয়ে কোৱাতহে গম পালো তাই যে ল'ৰা এজনক ভাল পায় বুলি। ভালে কৰিলে ফোন কৰি। মই আপোনাৰ লগত কথা পাতিম বুলি ভাবি আছিলো, কিন্তু হিয়াৰ মোক কথা পাতিবলৈ নিদিয়ে নহয়। সেইবোৰ বাদ দিয়া, তোমাৰ লগত মোৰ কথা এটা আছে। হয় কওকচোন। তুমি ইয়াক কেতিয়াৰ পৰা চিনি পোৱা? মই বেছি দিন হোৱা নাই। আচ্ছা। আপুনি বোলে হিয়াৰ বিয়া ঠিক কৰিছে? কোনে কৈছে? তাই কৈছে। আপুনি প্লিজ বিয়াখন কেঞ্চেল কৰি দিয়ক, কাৰণ হিয়াক মই বিয়া পাতিম। মই তাইক ভাল পাওঁ। লাগিলে আপোনালোকক যি যি লাগে সকলো দিম, টকা পইচা সা সম্পত্তি সকলো। ৰবা, আমি ইমান লোভীয়া মানুহ নহয় যে টকা পইচা লোভ দিলেই নিজৰ ছোৱালীজনীক বিয়া দি দিম। নাই আন্টি, আপুনি ভুল বুজিছে। ভুল মই বুজা নাই, ভুল তোমালোকে বুজি আছা। মানে আন্টি, তুমি হিয়াৰ বিষয়ে কি জানা? হিয়াই তোমাক আমাৰ ঘৰলৈ কিয় আনে জানা? আৰু তাই কোনো বিয়া ঠিক হোৱা নাই। মানে তাই মিছা কথা কৈছে? কিন্তু কিয়? এই কিয় উত্তৰ মই তোমাক দিম, কিন্তু তুমি আমাৰ ইয়ালৈ আহিব লাগিব, চন্দ্ৰপুৰলৈ। হ'ব, আপুনি মাতিছে যেতিয়া মই নিশ্চয় যাম। ঠিক আছে, এতিয়া ৰাখিছো। হ'ব। হিয়াৰ এনেকুৱা কি কথা আছে যিটো তাই মোৰ পৰা লুকুৱাইছে? মই জানিবলৈ কাৰণে তালৈ যাব লাগিব, আৰু এইবোৰ কথা তাইক নকওঁ। মাকে মোক মনে মনে ফোন কৰিহে মাতিছে, মনে মনে যাব লাগিব। এইটো আকৌ কি হ'ল? দুদিন ধৰি ফোনে কৰা নাই যে? মই ফোন মাৰিলে ৰিচিভ নকৰে, কি হৈছে তাৰ? মা, তই আকৌ কলৈ যাওঁ? এঠাইৰ পৰা আহোগে। কোনো এঠাইলৈ যাওঁ? যাওঁ নেকি? মই আকৌ কিয় যাওঁ? নাযাওঁ, তই যা। ঠিক আছে তেতিয়াহ'লে। ভালেই হৈছে মা ঘৰত নাই, এতিয়া বিন্দাছ কথা পাতিব পাৰিম। সি যদি ৰিচিভ কৰে, এইকেইদিন ৰিচিভে কৰা নাই নহয়। বেলেগ নম্বৰো নাই ফোন কৰিবলৈ কাৰণে। কি হৈছে নাজানো, আৰু ইয়াক বেছি দিন পতাই থাকিব নোৱাৰি। বিয়া যাবই লাগিব যেনেকৈ নহওক, নহলে আচল কথাবোৰ গম পালে হৈছে আৰু। বিয়নী, আজি আপুনি আমাৰ ঘৰত যে? নকব আৰু বিয়নী, মই ল'ৰাটোক নিবলৈ আহিছো। কিন্তু বিয়নী, দেউতাকে তাক পঠিয়াবলৈ দিয়া নাই। দেউতাকে নিজে ৰাখিব। মাকে যদি আহে তেতিয়া ৰাখিম বুলি কৈছে, কিন্তু ল'ৰাটোক দি পঠিয়াবলৈ দিয়া নাই। একেবাৰে লৈ নাযাওঁ বিয়নী, আজি কাৰণে লৈ যাওঁ, আকৌ কাইলৈ থবলৈ আহিম। হয় নেকি? ৰব, নহলে মাতি দিছো। শুন, এইফালে আহাচোন, আইতা আহিছে। সৰু পোনাটো ডাঙৰে হলে আৰু। শুন, আইতা তোমাক নিবলৈ আহিছে মাৰ ওচৰলে। তুমি যাবানে? ঠিক আছে তেতিয়াহলে, তুমি ওলোৱাগে, যোৱা। কাইলৈ আকৌ গুচি আহিবা কিন্তু, নহলে পাপাই গালি দিব। দেখিছে নহয় তাৰ ফুটিটো? মাকক বৰ ভাল পায়, কিন্তু তাইহে নুবুজিল। আমাৰ গাত একো ভুল নাছিল বিয়নী। জানো আপোনালোকৰ গাত একো ভুল নাই। আমাৰ সেই মূৰ্তিজনীৰ গাতে ভুল। আপোনালোকৰ সেইকাৰণে বেয়া পোৱা নাই মই। তাকেই। হিয়া, হিয়া। তই আহিলি? না, তই ইয়াত কিয় নাহিলি? তই মানে সিহঁতৰ ঘৰলৈ গৈছিলি? সিহঁতৰ ঘৰলৈ গৈছিলো। এই সৰু ল'ৰাটোৰ গাত কি ভুল কচোন? সি কিমান কষ্টত আছে জানানে? ইয়াত লৈ আহিম বুলি কোৱাৰ কাৰণে কিমান ফূৰ্তি পাইছে সি। হলেও মা, মই এইবোৰ আশা বাষা এৰি দিছিলো। থৈ আহগে। আজি ৰাতি আমাৰ ঘৰতে থাকিব। থাকে যদি তোৰ লগতে খুৱাই ল, মোৰ লগত লবলৈ নাই। তই তেনেকুৱা মাকৰ অলপো দয়া মমতা বুলি কোৱা বস্তুটো নাই নেকি তোৰ? নাই, কাৰণ মই বেলেগক ভাল পাওঁ। অসভ্য, লাজ লগা নাই তোৰ এনেকুৱা কবলৈ কাৰণে? আৰু কোনটোৱে ভাল পায় তোৰ আচল কথা জানে? নাজানিলেও নাই, আৰু কেতিয়াও গমো নাপায়, কাৰণ কলেহে গম পাব। আৰু তহঁতৰ লগতো মই এনেও চিনাকি কৰাই নিদিওঁৱেই। সেইকাৰণে মই সিদ্ধান্ত এটা লৈছো, মই পলাই যামগে। এনেকুৱা এটা কাহিনী বনাম সিহঁতে ৰাখিবলগীয়া হব। চুপ, একদম চুপ, নামাতিবি মা বুলি। বাপেৰৰ লগত মই ভুলতে বিয়া হলো, এতিয়া বিয়া হৈ পস্তাইছো। এতিয়া আৰু তোক মোৰ ডিঙিত ওলমাই পস্তাব নাই। বহুত সহ্য কৰিলো, এতিয়া আৰু নোৱাৰো। কি সহ্য কৰিলি তই? সেইখন ঘৰৰ মানুহে তোক কি অত্যাচাৰ কৰিছিল? বেলেগ ল'ৰা ভাল পোৱাৰ কাৰণে সেইখন ঘৰৰ পৰা গুচি আহিলি। দিনৰ দিনটো তোক মোবাইল পিটিকি দি থাকিব লাগে, তেতিয়া ভাল আৰু। হ'ব মা, হ'ব, তই ইমান কথা মোক শুনাব নালাগে। হিয়া, তুমি ইয়াত কি কৰি আছা? আৰু মোৰ ঘৰটো কেনেকৈ চিনি পালা? মই চিনাকি কৰাই দিলো। মা, তই
তই তাক কেনেকৈ চিনি পাৱ? সেইবোৰ জনাৰ তোৰ দৰকাৰ নাই, কিন্তু তই যে এজন ল'ৰাক মিছা মিছা কথা কৈ ভাল পাই আছ, সেইটো তই ভাল কাম কৰা নাই। হিয়া, তুমি সেইকাৰণে ঘৰৰ মানুহৰ লগত কথা পতা নিদিয়া। তোমাৰ ঘৰ ক'ত সেইটো ক'বলৈ টান পোৱা নহয় জানো? তোমাৰ আচল চৰিত্ৰ উদঙাই যাব বুলি ভয় কৰা চাগে, কিন্তু তোমাক এনেকুৱা বুলি ভবা নাছিলো। হিয়া, ইমান মিছলীয়া, তুমি ইমান মিছা কথা ক'ব পাৰা। আৰু তোমাৰ এটা সন্তানো আছে। তেনে অৱস্থাত মই তোমাক বিয়া কেনেকৈ পাতিব পাৰো? হাজবেণ্ড নথকা হৈ বেলেগ কথা, দেখি হাজবেণ্ডজনো আছে। নাই হিয়া, মই তোমাক বিয়া পাতিব নোৱাৰো। মোৰ ঘৰতো তোমাক একচেপ্ট নকৰিব। ভালেই হ'ল আগতীয়াকৈ সকলোবোৰ কথা গম পাই গলো, নহলে গোটেই জীৱন বৰবাদ হৈ গলে হয় মোৰ। এতিয়াৰ পৰা আৰু ছোৱালীৰ প্ৰতি মোৰ বিশ্বাস উঠি গল। কাকোৱে বিশ্বাস কৰিব নোৱাৰি, সকলো স্বাৰ্থপৰ। শুনাচোন মোৰ কথাটো। কোনো কথা শুনিবলৈ নাই তোমাৰ। তোমাৰ কাৰণে এটাই ভাল হ'ব, তুমি তোমাৰ সন্তানক লৈ তোমাৰ হাজবেণ্ডৰ ওচৰলৈ গুচি যোৱা, যাতে তুমি সুখত খাব পাৰিবা। আৰু এটা কথা, তুমি তোমাৰ হাজবেণ্ডক এৰি থৈ মিছা মিছা কথা কৈ বেলেগ ল'ৰাক বিয়া যোৱাও যেনিবা, কিন্তু তুমি তাত সুখত খাব নোৱাৰিবা। গম পালানে তুমি? খুৰী, আপোনাক বহুত বহুত ধন্যবাদ। আপুনি নোহোৱা হৈ কি হল হয় ঠিক নাই। চোৱা বোপাই, তোমাৰ এই জীৱন ধ্বংস নহল হয়, তাই হাজবেণ্ডৰ, তাই এই সৰু ল'ৰাটোৰ, আৰু আমাৰ নাক কাণ সকলো কাটা গলো হয়। সেইকাৰণে মই কথাটো আগতীয়াকৈ জনাই দিছো। হ'ব দিয়ক, মই এতিয়া আহিছো। হিয়া, তুমি সেইটোকে কৰা, তুমি তোমাৰ হাজবেণ্ডৰ ওচৰলৈ গুচি যোৱা। শুনিলি নহয় কি কৈ গল? লাজ নাপায়? মিছলীয়া কৈ গল যে। কেনেবাকৈ যদি তই বিয়া গলি হয়, আৰু যদি গম পালে হয় বিয়াৰ পিছত, তেতিয়া তোৰ কি অৱস্থা হল হয়? এবাৰ ভাবি চাচোন, তোক সেইখন ঘৰৰ পৰা গতিয়াই বাহিৰ কৰি দিলে হয়। হয় মা, তই ঠিকে কৈছ। মই বহুত ডাঙৰ ভুল এটা কৰিবলৈ গৈ আছিলো, এতিয়াহে উপলব্ধি কৰিছো। হ'ব দে মা, মই এতিয়া তালৈ যাওঁগে, বাবুকো লৈ যাওঁ। ঠিক আছে, যা, ভালকৈ থাকিবি তাত, কাজিয়া পেচাল নকৰিবি। হ'ব মা, ব'লা গোসাঁই ব'লা, পাপাৰ ওচৰলৈ যাওঁ ব'লা। ঠিক আছে মা, ব'লা।